নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি নগাঁও ডিষ্ট্ৰিক্টৰ 2025 বৰ্ষত 6 মাহিলী পৰীক্ষাত হৈ যোৱা মেথছ যিখন কুৱেশ্যন পেপাৰ আছে আমি তাৰ কি কয় এমচিকিউখিনি আমি কৰিবলৈ আমি আগবাঢ়িছোঁ ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰি আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিছোঁৱে আমাৰ ডেছক্ৰিপশ্যনতে তাৰ লিংকসমূহ পাই যাব নহ'লে আপোনালোকে প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব আৰু নৱমান শ্ৰেণীৰ বিভিন্ন মেথছৰ বিষয়সমূহ আমি অলৰেডি আপলোড কৰিছোঁ আপোনালোকে চাবচোন আমাৰ প্লেলিষ্টত গৈ পেলাই তে আহক আমি কুৱেশ্যনখনৰ মাজলৈ আমি আগবাঢ়োঁ আজি কুৱেশ্যন পেপাৰখন ইমান টান নাছিলে একদম ধুনীয়া কুৱেশ্যন পেপাৰ এখনে দিছে আৰু এই কুৱেশ্যন পেপাৰখন আমাৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সঠিক প্ৰায় 700 টকা আমি দেখিবলৈ পাইছোঁ ওকে তে আহক আমি কুৱেশ্যনখনৰ মাজলৈ আমি আগবাঢ়োঁ প্ৰথম কুৱেশ্যনটো কি দিছে চাব কৈছে যে তলৰ কোনটো এটা পৰিমেয় সংখ্যা বুলি কৈছে তে পৰিমেয় সংখ্যা বুলি ক'লে আমি কি জানো যে ই সদায় p/q আকাৰত থাকিব লাগিব হয়নে তে p/q আকাৰত থাকিবলৈ হ'লে ইয়াত কি আছে চাওকচোন প্ৰথমটো কি আছে চাওকচোন প্ৰথমটো আছে √3/2 ই কি হৈ গ'ল অপৰিমেয় সংখ্যা 1/√3 অপৰিমেয় সংখ্যা π/2 এটা অপৰিমেয় সংখ্যা এই যে আছে যে √5 আছে এটা √5 হয়নে তলত কি আছে 125 মানে কি হ'ব আমি কি জানো 5 কিউব বুলি জানো এটা যে মই চাবলৈ যাওঁ তে ই কি হৈ যাব না ই হৈ যাব কি জানো 5 হ'ব এটো কাটা গলে কি হ'ব 1/5 হ'ব না আনসাৰটো সো আনসাৰ কি হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব ওকে তে আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো নেক্সট কোৱেশ্চন কি দিছে চাব কৈছে কি যে 30 আৰু 90 লসাগু আৰু গসাগুটো উলিয়াব দিছে আৰু এটা যদি চাবলৈ যাওঁ আমি সদায় কি জানো লসাগুটো সদায় ডাঙৰ হয় গসাগু সদায় সৰু হয় হয়নে চাব একদম এটা বুদ্ধিটো মতে আমি কাম কৰি চাবচোন ডাঙৰটো ক'ত আছে সি টোত নাই সি আৰু ডি টো কোনো কাৰণ হ'ব নোৱাৰে হ'ব কিন্তু এ আৰু বি হ'ব এ চাব ইয়াত এতিয়া যদি মই লসাগু গসাগুতে উলিয়াবলৈ যাওঁ তে কি হ'ব চাচোন 3 * 10 আৰু কি হ'বগৈ 9 আছে 3 * 10 হয়নে লসাগু মানে কি আছিল লসাগু মানে আছিল কি যে মিলানি মিলা গতে কিটা সো 3 10 কি হ'ব 90 হ'ব তে 90 হল লসাগু তে কোড আছে আপোনাৰ অপচন এ টো আছে বি টো আছে আৰু যদি গসাগু চাব গসাগু মানে কি আছিল অনলি মিলালা কিটা হয়নে সো কি হ'ব অনলি এ কিটা হ'ব হয়নে 3 * 10 মানে কি হ'ব এতিয়া আমাৰ আনসাৰটো 90 আৰু 30 হ'ব ঠিক আছে ওকে অপচন নম্বৰ বি টো হ'ব নেক্সট কোৱেশ্চনলৈ আহিলে তলৰ কোনবোৰ সহমৌলিক বুলি কৈছে সহমৌলিক বুলি ক'লে আমি এটা বস্তু জানো যে সিহঁতৰ সাধাৰণ উৎপাদক সদায় কি হ'ব লাগিব এক হ'ব লাগিব হয়নে এটা সাকচন কথাটো কেনেকুৱা 3 আৰু 5 এটো সহমৌলিক হয় কাৰণ ইহঁতৰ কোনো ধৰণৰ সংখ্যায় হৰণ নাযায় একেৰি হৰণ যায় হয়নে আৰু 2 আৰু 12 4 আৰু 12 মাজত কি হয় 2 এ কাটাকুটি যায় ইয়াতো কি হয় 8 আৰু 16 কি 2 এ কাটাকুটি যায় সো হ'ব নোৱাৰে আৰু 2 আৰু 3 টো সাকচন ইও সহমৌলিক হয় যা 1 আৰু 4 টো হয় 1 আৰু 4 ক'ত আছে অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে ঠিক আছে তে নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িলো নেক্সট কোৱেশ্চন অকমান পাজলকে দিছে একো নাই তথাপি আমি পাৰিম বাও চাওক কেনেকৈ আমি মেম জানানে চাওক x + 1/x - 2 আছে হয়নে তে x মানে কি হ'ব ইয়াত √x² + 1/√x² - 2 √x dot 1/√x এই কাটাকুটি গলে কি হ'ব এটো মিলি যাব নে বাও হয়নে তে ইয়াৰ আনসাৰটো কি হয় গৈ ইয়াৰ আনসাৰটো হ'ব কিমান √x মাইনাস হ'ব কি হ'ব 1/√x হোল স্কয়ার যদি মই বৰ্গমূল লওঁ কি হ'ব তে এই ৰুটটো কাটা যাব হয়নে এই স্কয়াৰটো আতৰি পেলাই কি হ'ব গৈ আমি প্লাস এটো কি আগত কি হৈ যাব প্লাস মাইনাস আহি যাব হয়নে সো অপচন নম্বৰ কি আহিব গৈ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব অপচন নম্বৰ ডি টো ইয়াৰ শুদ্ধ আনসাৰ ওকে তে নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িলো কৈছে কি যে তলৰ কোনটো বহুপদ বুলি সুধিছে বহুপদ বুলি কোৱাৰ লগে লগে কি হ'ব বস্তুটো আমি কি জানো এটা কন্টিনিউটি মেইনটেইন কৰি থাকে হয়নে ৰুটত থাকিব নোৱাৰিব ফ্ৰেকচনত থাকিব নোৱাৰিব হয়নে ৰুটত আছে ই নহয় ফ্ৰেকচনত আছে ই নহয় হোৱা চান্স আছে কিটা কিন্তু ই হোৱাটো চান্সটো একদম 100% হৈ আছে হয়নে সো চাক তলৰ কোনটো বহুপদ বুলি বাছিব দিছে সো আমি এটো কৈ চাব দৰকাই নাই কিয় তেতিয়া আমি এটো আনসাৰ পাই গলো যেহেতুকে হয়নে অপচন নম্বৰ কি হ'ব ডি টো শুদ্ধ হ'ব ওকে নেক্সট আহি গলো সাক 5√3 এটা কি কৈছে গৈ বাস্তৱ সংখ্যা বুলি কৈছে এটা বাস্তৱ সংখ্যা হয় ৰিয়েল নাম্বাৰ হয় সো ই শুদ্ধ ই হৈ গল গৈ শুদ্ধ নেক্সট কি হ'ব √2/8 যদি চাবলৈ যাওঁ √8 মানে কি হয় 2 কিউব হয় মানে কি হ'ব 2√2 হয় এটো কাটা গলে কি হ'ব 1/2 হ'ব না হয়নে 1/2 এটা কি হয় পৰিমেয় সংখ্যা হয় ইয়াত কি দিছে অপৰিমেয় বুলি কৈছে না সো ই ভুল প্ৰথমটো শুদ্ধ সেকেন্ডটো ভুল তে কোন হ'ব এতিয়া অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চনলৈ আহি গলো মই 7 নম্বৰ কোৱেশ্চনলৈ আহিলো তলৰ কোনটো উক্তি শুদ্ধ বুলি সুধিছে চাওক কৈছে কি যে a² - 2a + 5a এৰ মাত্ৰা হৈছে 1 আৰু এই মাত্ৰাটো 1 নহয় কি জানেন ইয়াত হাইয়েষ্ট পাৱাৰ কিমান 2 হৈ আছে না নাই তো মাত্ৰা 2 হ'ব লাগিছিল এটো ভুল সেকেন্ডলৈ আহিলো কৈছে কি 2x² - 5x + 3 এৰ x ৰ সহগটো কৈছে কিমান 5 তে x ৰ সহগ কি হ'ব 5 বুলি কৈছে না নাই কি আছে কিমান -5 হে আছে সো ইউ ভুল সকলো বীজগণিতৰ ৰাশিকে আমি বহুপদ বুলি কওঁ বুলি কৈছে সকলো বীজগণিতৰ ৰাশিকে আমি বহুপদ বুলি নকওঁ সকলো বহুপদে
ৰাশিয়ে বীজগণিতীয় ৰাশি ওকে চাওক কথাটো কেনেকৈ আছে বীজগণিতীয় সকলো ৰাশিকে আমি বহুপদ বুলি নকওঁ ই দ্বিঘাত হয় ত্ৰিঘাত হয় হয়নে কথাটো এইটো বস্তু বেলেগকৈ আছে কিন্তু সকলো বহুপদ ৰাশি বীজগণিতীয় ৰাশি হয় তো এটা বহুপদ ৰাশি হ'বলৈ হ'লে কি কৰিব লাগিব x হ'ব লাগিব ই বীজগণিতীয় ৰাশি হয় x² + x হ'ব লাগিব কি বীজগণিতীয় ৰাশি হয় হয়নে আমি যদি চাবলৈ যাওঁ বস্তুটো আনসাৰ কি হ'ব অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িলোঁ মই 8 নম্বৰ কোৱেশ্চনটোলৈ আহিলোঁ কৈছে কি যে -5 -3 বিন্দুটোৰ অৱস্থান কোনটো চুকত সুধিছে এতিয়া চাওক কোনটো চুক বুলি কোৱাৰ লগে আমি কি জানোগৈ চাওক এত কি আছে মাইনাছ মাইনাছ হয়নে মাইনাছ মাইনাছ আছে আৰু মাইনাছ মাইনাছ ক'ত থাকে মাইনাছ মাইনাছ সদায় ক'ত থাকে তৃতীয় চুকত থাকে অপচন নম্বৰ বি তৃতীয় চুক কাৰণ কি থাকে ইয়াত থাকে সদায় প্লাছ প্লাছ ইয়াত থাকে সদায় মাইনাছ প্লাছ ইয়াত থাকে মাইনাছ মাইনাছ ইয়াত থাকে কিমান প্লাছ মাইনাছ ওকে তে কি হ'বগৈ এই তৃতীয় চুকত হ'ব ওকে তে নেক্সট কোৱেশ্চনটোলৈ আহি গ'লোঁ 32 টু দি পাৱাৰ 3/5 আছে 2/5 আছে এটা যদি মই চাবলৈ যাওঁ 32 মানে কিমান 2 টু দি পাৱাৰ 5 ওপৰত কেনে হ'বগৈ 2/5 যদি মই মাল্টিপ্লাই কৰি দিওঁগৈ কেনে হ'বগৈ 2/5 যদি 5 কাটা গ'লে কি হ'ব 2 স্কোৱাৰ হ'ব 2 স্কোৱাৰ মানে কিমান 4 হয়নে তে অপচন কি হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আহি গ'লোঁ 3 - 2 বিন্দুটো চতুৰ্থ চুকত আছে বুলি কৈছে আৰু ইয়েছ এইটো হয় কাৰণ এইটো ফ'ৰ্থ কোৱাড্ৰেণ্টত হয় কাৰণ এইটো পজিটিভ নিগেটিভ হৈ আছে নে নাই চ' ই শুদ্ধ দ্বিতীয় চুকত থকা বিন্দুৰ স্থানাংক সদায় মাইনাছ প্লাছ ইও শুদ্ধ হৈছে কিন্তু দুইটা লিংক আছে জানো নাইকিয়া লিংক যিহেতুকে নাইকিয়া চ' কি হ'বগৈ চাওকচোন এতিয়া এইটো হ'ব চাওকচোন অপচন নম্বৰ ডি টো হ'ব কাৰণ এ আৰু আৰ দুটাই শুদ্ধ কিন্তু উপযুক্ত যুক্তি নহয় মানে অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট আহি গ'লোঁ মই 11 নম্বৰ কোৱেশ্চনটোলৈ কৈছে কি x = 2 y = 1 সমীকৰণৰ p = 2x + 3y সমাধান উলিয়াব দিছে আৰু p মানটো উলিয়াব দিছে একদম সিম্পল x মান দিয়া আছে বহাই দিয়ক 2 x মান কেনে আছে 2 আছে প্লাস 3 ই আছে 1 4 + 3 = হ'ব কিমান 7 x = কি p = কেনে হ'ব এতিয়া p = 7 মানে কি হ'ব আমাৰ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ডি ঠিক আছে ওকে নেক্সট আহি গ'লো তলৰ কোনজোৰ x + 2y = 8 ৰৈখিক সমীকৰণটোৰ সমাধান য'ত y অক্ষত থাকে চা y অক্ষ বুলি কোৱাৰ লগে লগে আমি সদায় কি জানো x মানটো 0 আৰু বেলেগ কথা নাই x মানটো 0 ক'ত আছে a আছে আৰু ক'ত আছে c আছে মানে b অপচন আৰু d অপচনটো কোনো কাৰণত নহয় হৈ গ'ল নেক্সট কি হ'ব এটা চাওকচোন এই এটা হ'বলৈ হ'লে মানে ভ্যালুটো বহাই চাওঁচোন y ভ্যালুটো 4 আছে মই 4 বহা 4 গুণ কেন হ'ব 8 তে অপচন নম্বৰ এইটো শুদ্ধ হ'ব কাৰণ c টো নহয় কাৰণ 2 বহাবলৈ যাওঁ কি হ'ব 0 + 2 2 ই 4 হে আহিব আনসাৰ এটো 8 হে আছিল হয় না সো আনসাৰ কি হ'ব এটো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনলৈ আহিলো যদি 3 4 বিন্দুটো 3y = ax + 7 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেহলে এই মানটো উলিয়াব দিছে একদম সিম্পল চাব মই ভ্যালুটো বহাই দিও কি হ'ব 3 y মানটো কেন আছে 4 এটো হৈ গ'ল a x মান কেন আছে 3 + 7 4 3 গুণ 12 7 আহি গ'লে 7 এটো হ'ব কিমান 3a এটো হ'ব কিমান 5/3 মানে a মানটো কেন হ'ব 5/3 হ'ব অপচন নম্বৰ c ঠিক আছে ওকে তে নেক্সট কোৱেশ্চনলৈ আহি গ'লো x অক্ষৰ সমীকৰণ হৈছে x অক্ষৰ সমীকৰণ হৈছে x = any numbers y = 0 তে y = ক'ত আছে 0 টো অপচন নম্বৰ b আছে ওকে ঠিক আছে ওকে হ'ব নেক্সট চালো এতিয়া মই নেক্সট আসন কথাটো কেনেকুৱা এতিয়া এই 15 নম্বৰ অংকটো কি হ'ব চাব 2 - 3 আছে মানে প্লাস মাইনাস আছে প্লাস মাইনাস সদায় ক'ত থাকে চতুৰ্থ চুকত আছে মানে 1 অ p2 তে p2 ক'ত আছে p2 চাবলৈ গ'লে a আছে আৰু d আছে মানে b2 এ c2 এ নহয় হগল b2 এ c2 এ নহয় হগল a আৰু d হ'ব নেক্সট চাবলৈ গ'লো মই ইয়াত চাচোন q2 মিলি আছে 4 4 বুলি r2 চাবলৈ যাওঁ r -3 0 -3 মানে কি y ভ্যালুটো 0 হৈ আছে যেতিয়া y ভ্যালু সদায় 0 হৈ থাকে ই কি হয় x এক্সিছত থাকে মানে r ঠিক আছে অপচন নম্বৰ d আছে তে অপচন নম্বৰ d টো শুদ্ধ হ'ব তে a টো নহয় বুজিলো কথাটো ওকে তে নেক্সট কোৱেশ্চন আহিলে দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে কোন দুটা কি বুলি সুধিছে চা সন্নিহিত কোণৰ যোগফল সদায় কি হয় সদায় 180 ডিগ্ৰী নহয় কিন্তু কেতিয়াবা যদি হৈ যায় তাক আমি কি বুলি কওঁগৈ ৰৈখিক জুৰীয়া কোণ বুলি কওঁ অপচন নম্বৰ a টো শুদ্ধ হ'ব ওকে আহি গ'লো 17 নম্বৰ কোৱেশ্চনটোলৈ আহিলো দুডাল সমান্তৰাল সৰলৰেখাক এডাল ত্ৰিজ্যকে ছেদ কৰিলে ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণ দুটা 2:3 বুলি কৈছে মানে এটো কৈছো কেনেকৈ দি আছে জানানে এটো দি দিছে এনেকৈ এটোটো দিয়া হৈছে তো এটো আৰু এটো যোগ কৰিলে কেন হ'ব 180 ডিগ্ৰী হেটো জানোৱে যে আমি যদি মই ধৰো গৈ 2x হয় না ধৰিলো কেন হ'ব 2x + 3x = কেন হ'ব 180 তে 5x = কেন হ'ব 180 তে x = কেন হ'ব 180 যদি মই 5 এ ডিভাইড কৰিবলৈ যাওঁ ওলাব কিমান 36
তে আনসাৰ কি হ'ব মোৰ 2x আছিলে মানে এটা হ'ব 72 এটা হ'ব কিমান 108 এটা মোৰ আনসাৰ ইয়াত ক'ত ক'ত আছে 72 আছে না 108 আছে 72 আছে সো অপচন নম্বৰ কি হ'বগৈ আমাৰ ডি টো শুদ্ধ হ'ব হগল ঠিক আছে বুজিলো ওকে নেক্সট কোৱেশ্চনলৈ আহি গলো মই নেক্সট কোৱেশ্চন কৰিছে কি যে যদি এটা ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণতকৈ তৃতীয় কোণটোৰ সমান হয় চাক দুটা কোণৰ সমষ্টি তৃতীয় কোণটোৰ সমান হয় দুটা কোণৰ সমষ্টি কি হ'বগৈ তৃতীয় কোণটোৰ সমান চাক দুটা কোণৰ সমষ্টি তৃতীয় কোণটোৰ সমান হয় তাই কি হ'ব তেনেহ'লে এই সমকোণী হ'ব না অপচন বি টো হ'ব কাৰণ কিহৰ কাৰণে কাৰণ দুটা কোণ সমান যোগ কৰিলে তৃতীয় কোণৰ সমান হ'বলৈ হ'লে 90 ডিগ্ৰী বাহিৰে বেলেগ হ'বই নোৱাৰে হয় নাই কথাটো সো অপচন কি হ'বগৈ সমকোণী ত্ৰিভুজ অপচন নম্বৰ বি নেক্সট কোৱেশ্চনলৈ আহি গ'লো দুডাল সৰল ৰেখা এ বি আৰু চি ডি অ' বিন্দুত কটাকটি কৰে অ' বিন্দুত কটাকটি কৰিছে তেনেহ'লে বি অ' ডি উলিয়াব আছে একদম চিম্পল চাব এইটো লিখিলোঁ মই এ অ' বি চি অ' ডি কৈছে কি বি অ' ডি হৈছে কিমান বি অ' ডি হৈছে কিমান 63 বি অ' চি মানে এইটো উলিয়াব দিছে কিয় হ'ব দুটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব 180 পৰা আপুনি 63 মাইনাছ কৰি দিয়কচোন কেনে ওলাবগৈ 117 ওলাব হয়নে 117 কেনে হ'ব অপচন নম্বৰ চি অপচন নম্বৰ চি টো শুদ্ধ হ'ব নেক্সট কোৱেশ্চনলৈ আহি গ'লো দিছে যে কি এল পেৰেলেল এম আৰু x সমানটো উলিয়াব আছে একদম চিম্পল চাব মই কৈ আছোঁ এই 3y লগত এই 2y + 25 টো ইকুৱেল কিয় কাৰণে একান্ত কোণ এখন কথাটো কেনেকুৱা 3y = 2y + 25 কেনে হ'ব যদি এফালে আহি যায় y = হ'ব কেন 25 হয়নে y মই 25 পাই গ'লো তেহলে এই এংগলটো কেন হ'বগৈ 3y আছিলে না 75 হ'ব তে 75 লগত এই এটা চাব কাটি দিছো এইটো ওকে এই 3y টো কেন হ'ব মই 75 পাই গ'লো 75 লগত x + y টো কি হ'ব এটো লগত এটো কোণ কি হ'ব সমান অনুৰূপ কোণ হয়নে চাক x + 5 = কেন হ'বগৈ 75 x = কেন হ'বগৈ 70 হ'ব হয়নে কথাটো ওকে বুজিলো দা আনসাৰ কি হ'বগৈ অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট আহি গ'লো 21 নম্বৰ কোৱেশ্চনটোলে কৈছে কি a to b = দিছে 2:3 তে op পাৰপেন্ডিকুলাৰ mn তে কি হ'ব এতিয়া a আৰু a to b হ'ব তে 2:3 দেখাব লাগে এতিয়া চাক a to আছে to আছে 3 ধৰিলো মই 2x ধৰিলো এফালে মই কি ধৰিলো 3x ধৰিলো ইকুৱেল কেন হ'বগৈ উত্তৰটো কেন হ'বগৈ 90 হ'ব 90 তে 5x কেন হ'বগৈ 90 তে x কেন হ'বগৈ x হ'ব কিমান আপোনাৰ 18 হয়নে 18 যদি হৈ যায় আমাৰ ৰেশিও কিটা কি আছিল 2:3 আছে মানে 2x আৰু 3x দুগুণ কৰিব লাগে দুগুণ কৰিলে কি হ'ব 36 হ'ব এটা আৰু এটা হ'ব কিমান কি বুলি কয় 54 হ'ব এটা আচ্ছা 36 54 ক'ত আছে অপচন নম্বৰ ডি আছে অপচন নম্বৰ ডি ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আহি গ'লো 22 নম্বৰ কোৱেশ্চনলৈ আহিলো এটা ত্ৰিভুজৰ কালি আৰু কোনো বাহুৰ যোগ ক্ৰমে 48 আৰু 8 বুলি দি দিছে হয়নে চাব ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল হাফ ইনটু বেস ইনটু হাইট ইকুৱেল কেন আছে 48 এটা এই বেসটো কেন আছে মোক 8 বুলি মোক কৈ দিছে হয়নে তেতে মই হাইটটো লেব লাগে 2 কাটি দেখোন 4 হ'ল মানে কি হয় 4h ইকুৱেল টু কেন হ'বগৈ 48 h ইকুৱেল টু কেন হ'বগৈ 48/4 কেন হ'বগৈ 12 ঠিক আছে না হয়নে তেটো হ'ব আমাৰ আনসাৰটো হয়নে 12 তে কি হ'বগৈ অপচন নম্বৰ বি টো শুদ্ধ হ'ব 12 সেন্টিমিটাৰ ওকে নেক্সট 23 নম্বৰ কোৱেশ্চনলৈ আহিলো ইয়াৰ কি দিছে চাব কৈছে কি যে PRS 120 ডিগ্ৰী এটো দিয়া হৈ আছে এটো হ'ল কেন 120 ডিগ্ৰী এতিয়া এটো হৈ গ'ল 40 ডিগ্ৰী এটো মই গলে আমি কি জানো বহিকোণটো দূৰৱৰ্তী অন্তঃকোণটো যোগফলৰ সমান হয়নে তেটো কোণ যোগ কৰিলে 120 হয় এটা এই 40 হৈ আছে এটা মাইনাস কৰি দিয়কচোন কি ওলাব 80 ওলাই যাব না হয়নে 120 মই 40 মাইনাস কৰি দিও 80 ওলাই যাব সো অপচন নম্বৰ ডি ঠিক আছে কোৱেশ্চন নম্বৰ মই 24 লৈ আহিলো তলৰ কোণটো শুদ্ধ বুলি কৈছে শুদ্ধ বুলি ক'লে চাওক এতিয়া a to the power কি আছে গৈ a to the power আছে কিমান -3 p to the power -3 আছে p to the power 3 আছে যোগ কৰিলে কি হ'ব 0 হে হ'ব এটো ভুল p to the power 0 মানে কিমান 1 এটো ভুল এটা চাওক যদি বেস কিটা সেম থাকে পাৱাৰ কিটা কি হৈ যায় প্লাস হৈ যায় ইয়াত মাইনাস দেখাইছে সো ইউ ভুল তে কোন শুদ্ধ হ'ব অপচন নম্বৰ সি বুজিলো ওকে নেক্সট হৈছে তলৰ কোণটো ত্ৰিভুজ দুটা সৰ্বসম হোৱা সত্য নহয় কৰিছে এটা চাওক সৰ্বসম হোৱা সত্য কি আছিল আমাৰ কি সত্য কিটা কি আছিল ন আমাৰ s s s আছিল a s a আছিল হয়নে আৰু এটা আছে s a s আছিল আৰু এটা আছে r h s আছিল কোনটো নাই মিলা অপচন নম্বৰ a নাই মিলা সো অপচন নম্বৰ 8 শুদ্ধ হ'ব
ঠিক আছে ওকে নেক্সট আহি গ'ল কি ত্ৰিভুজ ABC এংগল AB আৰু দিয়া হৈ আছে C টো উলিয়াব লাগে একদম সিম্পল চাবা আমি কি ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 দেখি তে কি হ'ব 180 মাইনাস কি হ'বগা 58 প্লাস 30 হয়নে তে কি হ'ব এতিয়া 180 মাইনাস কি হ'বগা 88 কেন হ'ব এটা 92 হয়নে সো অপশন নম্বৰ কি হ'ব অপশন নম্বৰ C টো শুদ্ধ হ'ব ওকে নেক্সট আহি গ'ল এর কৈছে কি যে x = y হলে x = y মানে x ৰ লগত y টো ইকুৱেল তেহলে ab ৰিলেচন দেখাব আছে একো কি হ'ব একান্তৰ হ'ব চাক একান্ততে অন্তঃকোণ আছে একান্তৰ বহিকোণ আছে কো হ'ব ভিতৰত আছে নাই সো একান্ত অন্তঃকোণ a ঠিক আছে ওকে নেক্সট আহি গ'ল কি x টু দি পাৱাৰ m y টু দি পাৱাৰ n z টু দি পাৱাৰ p টু হোল টু দি পাৱাৰ 0 দিছে মানে n টু দি পাৱাৰ 0 মানে কিমান 1 হয় না তে কি হ'ব আমাৰ অপচনটো অপচন ডি টো শুদ্ধ হ'ব 1 বুজিলো নেক্সট তো 3 স্কয়ার দিছে 9 3 দিছে সক 3 স্কয়ার দিছে 9 3 দিছে 9 3 মানে কিমান 3 স্কয়ার 9 মানে কিমান 3 স্কয়ার ওপৰ কি হৈছে 3 মানে 3 স্কয়ার 3 টু দি পাৱাৰ 6 কি হ'ব 2 + 6 হ'ব হয়নে সো অপচন নম্বৰ কি হ'ব a টো শুদ্ধ হ'ব অপচন নম্বৰ a টো শুদ্ধ হ'ব হয়নে ওকে নেক্সট আহি গ'ল a + √b a - √b কি হ'ব a স্কয়ার - b স্কয়ার হ'ব এটা a স্কয়ার - b স্কয়ার মানে কি হ'ব সেকশন a স্কয়ার - √b স্কয়ার কি হ'ব a স্কয়ার - b কি হ'ব অপচন নম্বৰ c টো হ'ব সৰি c টো নহয় অপচন নম্বৰ e d টো হ'ব a স্কয়ার - b বুজিলো ওকে নেক্সট আহি গ'ল কি যদি a আৰু b ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে তলৰ কোনটো শুদ্ধ নহয় বুলি সুধিছে এটা সেকশন কথাটো শুদ্ধ নহয় এটা সেকশন এটো a + b a - b মানে কি a স্কয়ার - b স্কয়ার হয় এ হ'ব এতিয়া এ ভুল হৈ আছে না ইয়াৰ কি হ'ব লাগিছিল যে a স্কয়ার - b স্কয়ার হ'ব লাগিছিল হয় না বাকি এটা চাব দৰকাৰ নাই এটা শুদ্ধ হ'বই আৰু হয় না শুদ্ধ নহয়টো হে বিচাৰিছে আমাক সো নহয়টো এ ওকে এতিয়া আহি গ'ল 32 নম্বৰ কোৱেশ্চন এটো অকন পাজলকে দিছে চাব এটো কৰিবলৈ একদম আমাৰ ইজি প্ৰসেছটো কি হ'ব জানে আমি ইফালে স্কয়াৰ কৰি দিওকচোন ইফালে যে মই স্কয়াৰ কৰি দিও তে কি হ'বগৈ এটো x স্কয়ার + 1/x স্কয়ার ইকুৱেল কেনে হ'বগৈ তাত -2ab আহিব 2ab মানে কি আহিব 2.x.1/x আহিব তো কাটা কাটা গুছি গলে কি হ'ব 1 2 হৈ যাব না মই তো ৰাখি থৈ দিও 2 এ ৰাখিলো ঠিক আছে ইকুৱেল কেন হ'ব তাক স্কয়াৰ কৰিব লাগিব 15 স্কয়াৰ কৰিলে কেন হ'ব 225 হ'ব 4 স্কয়াৰ কৰিলে 16 হ'ব এই দুইটা হিফালে লৈ গুছি যাকচোন কেন হ'বগৈ প্লাছত হ'বগৈ হয়নে চাব এতিয়া মই যদি এটা কৰোঁগৈ কি হ'বগৈ x স্কয়াৰ + 1/x স্কয়াৰ ইকুৱেল কেন হ'বগৈ 225 16 প্লাস কি হ'বগৈ 2 এবাৰ যোগ কৰিবলৈ যাও কাটি দিছো হা ওকে তে কি হ'ব তেতিয়া 225 লখাগু কেন হ'ব 16 হ'ব প্লাস কেন হ'ব 32 হ'ব কেন হ'ব যোগ কৰিলে গৈ তলত হৈ গ'ল 16 ওপৰত হ'ব কিমান 7 ইয়াত হ'ব 5 ইয়াত হ'ব 257 এটো আমি কি পালোগৈ এটো পাইছো আমি কি জানে না এটো আমি পাই গলো যে x স্কয়ার + 1/x স্কয়ার ইকুৱেল কেন পালোগৈ মই 257/16 নেকে পাই গলো হয়নে কথাটো তে এটা কি ক'ব এটো যেটো মই পাই গলো তে এটা মোক কি লাগে x + y হোল স্কয়ার লাগে হয়নে এটা চাবছ মই দেখাই দিছো বস্তুটো x + 1/x লাগে হয়নে এটো হোল স্কয়ার বনাব কি হ'ব তেতিয়া x স্কয়ার + 1/x স্কয়ার তে কি হ'ব প্লাসত কি হ'ব 2 হ'ব তে ইয়া ভ্যালুটো মই জানো এটা ৰিজাল্টটো পাই যাব হয়নে ৰিজাল্টটো স্কয়াৰত লৈ লবচোন এটা x + 1/x টো ৰিজাল্টটো পাই যাব হয়নে সো যদি মই কৰি চাওঁগৈ অপচন আহিব আমাৰ a আহিব a অপচন নম্বৰ a টো শুদ্ধ হ'ব ঠিক আছে এটো ওকে নেক্সট কোৱেশ্চনটো আহি গলো a/b টু দি পাৱাৰ -n আছে চাক মাইনাস যদি থাকে ই কি হৈ যায় উল্টা হৈ যায় মানে কি হ'ব এতিয়া ই হ'ব এতিয়া কিমান b/a টু দি পাৱাৰ কেন হ'ব n মানে কি হ'ব p টু দি পাৱাৰ n a টু দি পাৱাৰ n মানে অপচন নম্বৰ c টো হ'ব ঠিক আছে ওকে নেক্সট আহি গলো কি a + b 3 আৰু ab = 2 a³ + b³ উলিয়াব আছে এটো চাব এটো একদম সিম্পল মানে কথাটো কেনেকৈ এটো কালি মই আপলোড কৰিছিল কামৰূপ ৰুৰাল ডিস্ট্ৰিক্টত তাতো আহিছিল ওকে আমি কি জানো চাওকচোন আমি জানো যে a + b হোল কিউব ইকুৱেল টু a³ + b³ প্লাস 3ab a + b হয়নে তে a + b হোল কিউব মানে কি হ'ব 3³ হয়নে 3³ ওলালে তে এটো মোক উলিয়াব দিছে হয়নে তে এটো মই ৰাখি দিলো তেনেকৈ প্লাস 3 ab মানে কিমান আছিল 2 a + b মানে কিমান হ'ব a + b মানে হৈছে 3 চাক এটো মানে কিমান 27 মাইনাস এটো মানে কিমান হ'ব 3 2 6 6 3 18 18 লিখিলো ইফালে লিখিলো মই কিমান a³ + b³
হয়নে 27 পৰা 18 মাইনাছ কৰি দিয়কচোন কেনে হ'ব আনসাৰটো 8 এফালে হৈ গ'লগৈ 3 মানে কেনে হ'বগৈ কেনে হ'ব এতিয়া আনসাৰটো 27 পৰা যদি আমাৰ হেৰি হৈ যায় 2 আৰু 7 এফালে হ'ব 9 তে আনসাৰ কেনে হ'বগৈ আনসাৰটো আমাৰ 9 অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে আমাৰ সি টো শুদ্ধ হ'ব সি ওকে নেক্সট কোৱেশ্চন টুলে আহি গলো 35 নম্বৰটো একদম সিম্পল চাব এটো আমি লসাগু যোগ বিয়োগ যেনেকৈ আমি কৰো তেনেকৈ কৰি দিব তে 239 যে লসাগু ললে ইয়াত লসাগু লগত 239 লগত আমি 7 টো মাল্টিপ্লাই কৰিব ইয়াত লিখিব প্লাস 18 কৰিব তে এটা যোগ কৰি চাব 239 থাকিব কোন হ'ব আনসাৰটো অপচন নম্বৰ এ টো ওলাব ঠিক আছে ওকে তে নেক্সট আহি গলো সজন x স্কয়াৰ - 1 আৰু x টু দি পাৱাৰ 4 প্লাস x স্কয়াৰ প্লাস 1 ৰ পূৰণ ফৰ্মুলা বনিছে এটা একদম সিম্পল চাব এটা ফৰ্মুলা আছিল নহয় আমাৰ কি আছিল a - b a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ কেন হ'বগৈ a কিউব প্লাস a কিউব মাইনাস b কিউব হয়নে তে এটো সেই একটা বস্তু পৰি আছে জানানে এটা চাবলৈ যাও তে কি হ'বগৈ a কিউব মাইনাস b কিউব মানে কি x স্কয়াৰ কিউব minus 1 cube ঠিক আছে x to the power 6 minus 1 কোড আছে অপচন নম্বৰ c আছে c অপচন নম্বৰ কি হ'ব c টো শুদ্ধ হ'ব ওকে নেক্সট আইটো 37 নম্বৰ কোৱেশ্চন দুলে 249 স্কয়াৰ minus 248 স্কয়াৰ মানটো লে পৰিছে এই সবক a স্কয়াৰ minus b স্কয়াৰ হৈ আছে কি হ'ব a plus b a minus b a plus b কি হ'ব a minus b এটো প্লাস কোন কেন হ'ব 497 আহিব তো কেন হ'ব এটো হ'ব কেন 1 তে আনসার কেন হ'ব 497 সো কি হ'ব অপচন নাম্বার এইটো হ'ব ডি টো হ'ব ডি টো বুজিলো ওকে তে কোনোটা বস্তু 10% লাভত বিক্ৰী কৰিলে বেচা দামৰ কিনা দামৰ অনুপাতটো ল'ব দিছে চাক যদি মই বস্তুটো 100 টকাত কিনো বেছিম কেন টকাত 10% লাভ মানে 110 টকা সাথে বেচিছে কিমান টকাত মই 110 টকাত বেচিছো কিমান টকাত 100 টকাত কিনিছিলো শূন্য শূন্য কাটি দিয়ক 11 is to 10 11 is to 10 কেন হ'ব অপচন নম্বৰ ডি ওকে 50% ভক্তাংশত প্ৰকাশ কৰিব দিছে একদম সিম্পল এটো কথা নাই 50% মানে কেন হ'ব 50/100 কাটাগতি কৰক 1/2 1/2 হ'ব অপচন নম্বৰ কি হ'ব অপচন নম্বৰ C2 হ'ব C2 ওকে নেক্সট আহি গলো মই যে x + y + z = 0 তাৰ কি হ'ব হৈছে x³ + y³ + z³ এটো আমি কিয় সিম্পল জানো যেতিয়া 0 হয় কি হ'ব 3xyz হৈ যায় হয় না তে 3xyz হ'ব ওকে এ নেক্সট কোৱেশ্চন লে আহি গলো ইয়াৰ ৰেচিপ্ৰকালটো খুদিছে একদম সিম্পল চাব ৰেচিপ্ৰকালটো কেনেকুৱা হ'ব ইয়াৰ ৰেচিপ্ৰকালটো হ'ব কিমান 1/2 + √3 হয় এই আমি হৰ পৰিমাকৰণ কৰি দিয়কচোন তে কি হ'ব তেতিয়া তলত হ'ব কিমান 2² - 3 ওপৰ হ'ব কিমান 2 - √3 তে এটো 2² বাই 3 - 1 কেন হ'ব 1 ওলাব কি হ'ব 2 - √3 আহিব হয়নে ওকে তে অপচন নম্বৰ কি হ'ব অপচন নম্বৰ C2 শুদ্ধ হ'ব ওকে নেক্সট কৰিলে x = 0 তাহলে 4x² - 5x + 2 মানটো লিয়াব দিছে একদম সিম্পল চাব এতিয়া x মান যদি 0 হয় ই 0 হৈ যাব কোন থাকিব 2 থাকিব না অপচন নম্বৰ এ ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাবলৈ গ'লে এটা মই সিম্পলিষ্ট ফৰ্মুলা নিব লাগে মানে এক ভগ্নাংশৰে নিব লাগে 1.66 ওলাব লাগে তে কি হ'ব আনসাৰটো আমি যদি কৰিবলৈ যাওঁ তে আমি কৰি চালেই হ'ল কিনাকে এটো আমি সৰল কৰিবলৈ যাওঁ তা কি হ'ব চাক এটো কইলে হ'ব 1.1666 কে ওলাব হয়নে এটো কইলে 1.6 ওলাব যদি এটা যদি এটো কৰিবলৈ যাওঁ তে কি চাক যদি মই হৰণ কৰিবলৈ যাওঁ এবাৰ গল কেন থাকিলে 3 হয়নে 3 কিনা 6 হ'ব মানে 1.6 ত খতম তে কি হ'ব আনসাৰটো 5/3 হ'ব ঠিক আছে অপচনটো কেন হ'ব 5/3 মানে বি নম্বৰ অপচন শুদ্ধ হ'ব ওকে নেক্সট হৈছে তলৰ 44 নম্বৰটো তলৰ উক্তিটো সত্য খুদিছে চাক পাই মানটো আমি সদায় অপৰিমেয় বুলি জানো আৰু √22/7 টো সদায় পৰিমেয় বুলি জানো তে অপচন নম্বৰ একদম ডি টোত আছে বেলে কথা নাই এটো অপৰিমেয় এটো হৈ গল পৰিমেয় অপচন নম্বৰ ডি টো শুদ্ধ নেক্সট খুদিছে যে 7a + 5b তলৰ কোনটো উৎপাদক বুলি খুদিছে এতিয়া মই চাবলৈ যাওঁ বস্তুটো কোৱেশ্চনটো হ'ব ইয়াত এইটো হ'ব চাকচোন ডি টো হ'ব কিয় ডি টো হ'ব চাকচোন এটো 49 হৈ আছে নাই মানে কি হ'ব 7a² plus 2 7a dot কি হ'ব এটো 5b plus 5b square মানে a square plus 2ab plus b square তে কি হ'ব এটা 7a plus 5b whole square হৈ আছে নাই আয়া এটো আমাৰ ফ্যাক্টৰ বিচাৰিছে সো কি হ'ব অপচন নম্বৰটো ডি টো শুদ্ধ হ'ব ডি টো ঠিক আছে এইকিটা আছিল আমাৰ এমসিকিউ কিটা আমি যিমানখিনি পাবলক বুজাই দিব আমি চেষ্টা কৰিলো তে ইয়াৰ পিছৰ কোৱেশ্চনখিনি আমি অলপ জাস্ট ক'বলৈ আমি চেষ্টা কৰো 46 নম্বৰ কোৱেশ্চনটো কি হ'ব জানানে কৈছে কি যে 1800 টকাত বস্তুটো বিক্ৰী কৰিছে লাভ পাইছে 300 টকা তাৰ মূলধন কিমান আছিল
1800 বা 300 মাইনাছ কৰি দিয়কচোন কেনে হ'ব 1500 ওলাই যাব না তে সিপি আমি 1500 পাই গলো শতকৰা লাভ উলিয়াব দিছে শতকৰা লাভৰ ফৰ্মুলাটো কি আছিল লাভ বাই কিনা মূল্য লাভ কিনা আছে 300 টকা কিনা মূল্য 1500 টকা কিন্তু আপুনি 100 কৰি দিয়কচোন দুটা কোণৰ কাটা গ'ল তবা 3 কাটিলে 100 হৈ গ'ল 3 কাটিলে 5 বাৰ হৈ গ'ল 5 কাটিলে 20 কি হ'ব 20% বুজিলো ওকে নেক্সট হৈ গ'ল উৎপাদক বিশ্লেষণ কৰিব দিছে 4x² + 9y² + 16z² এটো দিয়া হৈ আছে এটা তুমি কৰিবলৈ যাও এটো কি হ'ব জানানে এটো 2x² মানে +3y² + 4z² তাহলে কি হ'ব প্লাস কি আছিল ab 2ab হয়নে তে 2x তাহলে কি হ'ব 3y মানে এনেকে বস্তুটো আমাৰ আহি যায় যেটো আমাৰ ফৰ্মুলাটো খালি কৈ দিছো কৰিব পসিবল নহয় a + b + c হোল স্কয়ার যেটো ফৰ্মুলা আছে হেতত পৰি যায় ধুনিয়াকে হল যেটোকে এই পিছৰ অংকটোত মাইনাস চিন আছে সো এই c টোৰ আগত কি হৈ যাব মাইনাস চিনটা আহি যাব মানে আনসাৰটো কি হ'ব আনসাৰটো মই আনসাৰটোহে কৈ দিছো হ'ব কেন জানে 2x + 3y - 4z² এটো আহিব আনসাৰটো ঠিক আছে ওকে নেক্সট আহি গলো 54 নম্বৰ 48 টো 54 বাৰ দিয়া হৈ আছে তে বাৰটো যেনে কি হয় আমি শিকিছো নহয় বস্তুটো 54 কেন হয় 0.54 54 গৈ থাকিব এনেকে 100 দি মাল্টিপ্লাই কৰিম কেন হ'ব 54.54 54 এনেকে গৈ থাকিব হয়নে মাইনাস কৰি দিলে কেন হ'ব আনসাৰটো আহিব কেন জানে 54/90 হৈ যাব ঠিক আছে ওকে তুমি তেনেকে আমি চাই ললে হল 99 আহিব আনসাৰটো ঠিক আছে ওকে নেক্সট আইটো ফ্যাক্টৰাইজ কৰিব আছে ফ্যাক্টৰাইজ কৰাটো একদম ইজি হয় কি হ'ব চাচোন 6x² - x - 15 আছে 15 লগত আপুনি 60 6 পূৰণ কৰকচোন কেন হ'ব 90 হ'ব ধৰিবনে কি হ'ব 9 10 গুণ 90 হয়নে তে 6x² - 10x + 9x - 15 তে কমন লকচোন ইয়াপা কি আহে কমন আহিব 2x কমন আহিব 3x - 5 থাকিব এবাৰ 3 কমন লকচোন আকৌ 2x এনেকে থাকি যাব না ওকে এনেকে আনসাৰটো আহি যাব ঠিক আছে ওকে এটো কিতাপৰ অংক হয় 50 নম্বৰটো এটো লগত এটো কোন সমান এটো লগত এটো কোন সমান তে এই দুটা কোন সমান মানে বস্তু কেনেকৈ কলো মই হবকে মই সমান বুলি কইলে তে ভাবিছে সমান কেনেকৈ হ'ল নহয় সমান নহয় চাক মই কৈ আছো এই দুটা কোন যোগ কৰিলে কি হ'ব এটো কোন যোগ কৰিলে 180 ডিগ্ৰী হ'ব এটো লগত যোগ কৰিলে 180 ডিগ্ৰী হ'ব দ্যাট মিন্স কি হ'ব এই দুটাৰ যোগফল আৰু এই দুটাৰ যোগফলটো সমান তে যেতিয়া এই দুটাৰ যোগফল সমান হৈ যাব এই মাজৰ দুটা কোন আমাৰ সমান বুলি কৈ দিছে নে নাই সমান বুলি কৰিছে pq আৰু prq সমান বুলি কৰিছে তাহলে কি হ'ব কাখকিটা সমান হৈ যাব হয়নে ওকে নেক্সট আহি গলো মই 51 নম্বৰ কোৱেশ্চন তুলে a গলো ইয়াৰ দিয়া হৈ আছে এটো কোৱেশ্চনটো ভুল হৈ আছে দেই এটো হেৰি হ'ব a - 1/a হোল কিউব ইকুৱেল টু কেন হ'ব 8 এটো দিয়া হৈ আছে ওকে তেটো চাব কি কৰিম মই এতিয়া যে কি হ'ব এতিয়া a = 1 + √2 হৈ আছে না যাক মই কি কৰিম আমি হৰৰ পৰিমাণটো কৰি লম মানে 1/a ভ্যালুটো আমি উলিয়াই লম এটো কিতাপৰ অংক হয় 2.5 ৰ নেকি মোষ্ট প্ৰবাবলি নে 2.4 আছিলে তাত x বুলি আছিলে আমি এটা a বুলি দিছে একো নাই আমি ধুনিয়াকৈ কৰি ললে আনসাৰ ওলাই যাব ওকে আৰু মই গোটেই বস্তুখিনি কৰি পেলাই দি থোৱা হৈছে প্লেলিষ্টত চাবচোন বাও চেপ্টাৰ ওয়াইজত ধুনিয়াকৈ লিখি থোৱা আছে থাম্বনেল বিলাকত চাই ললে হৈ যাব নেক্সট 52 নম্বৰ 51 নম্বৰ কোৱেশ্চনটো দিছে হৰণ কৰিব দিছে আৰু হৰণ কৰাটো আমি জানোৱে ধুনিয়াকৈ আমি কি হ'ব এই পাৰ্টটো এই পাৰ্টটো হৰণ কৰি দিলে আনসাৰটো ওলাই যাব ঠিক আছে ওকে তে নেক্সট কোৱেশ্চনটো আহিলে x³ + y³ এটো এটা ভুল হৈ আছে কোৱেশ্চনটো এই y³ হৈছে y² হ'ব ঠিক আছে মাল্টিপ্লাই কৰি x দি মাল্টিপ্লাই কৰি গোটেই কিটা আকৌ y মাল্টিপ্লাই কৰি গোটেই কিটা দেখো কাটা কুটি গৈ লাষ্টত কি থাকিবগৈ x³ আৰু y³ এটো 2.5 ৰ 12 নে 13 নম্বৰ কোৱেশ্চন কিটা ঠিক আছে ওকে নেক্সট আহি গলো মই 54 নম্বৰ কোৱেশ্চন তুলে এটো আহি গল চিত্ৰটো একদম সিম্পল চাব x মান লৈ গৈছে x ৰ লগত 50 কি হ'ব একান্তৰ কোণ সমান্তৰাল বুলি মই কৈ দিছিলে এখন পাই গলো নেক্সট হ'ব এই গোটেই কোণটো লগত এই গোটেই কোণটো একান্তৰ কোণ হয়নে তে 50 + y মানে কেন হ'ব 127 তে y মানে কেন হ'ব 127 - 50 কৰি দিয়কচোন কেন হ'ব 77 আনসাৰ পাই গলো হয়নে ওকে যদি দুডাল সমান্তৰাল ৰেখা এডাল ত্ৰিজ্যকে সেট কৰে আৰু প্ৰত্যেকজোৰ একান্তৰ কোণ অন্তঃকোণ সমান হয় প্ৰমাণ কৰিব লাগে একদম সিম্পল চাব সমান্তৰাল হৈ গ'ল এটো কোণৰ লগত এটো কোণ কি হয় যে সমষ্টি যোগ কৰিলে কি 180 ডিগ্ৰী হ'ব কাৰণ ৰৈখিক জোড়ীয়া কোণ এটো লগত এটো কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব হয়নে কাৰণ ত্ৰিজ্যক একেফালে অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী চাক এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী তে কি হ'ব তেতিয়া দুটা কোণ সমান হৈ গ'ল এই মাজৰ কোণ দুইটা আছে নাই সো এটো কোণৰ লগত এটো কোণ সমান একান্তৰ কোণটো প্ৰুফ ঠিক আছে ওকে কাৰ্টেজৰ সমতলত দেখাব দিছে বিন্দু কেইটা অৱস্থান আৰু আমি জানোৱে যেনেকৈ আমি কাৰ্টেজ সমতল ৰাখি দিলো ইয়াত সদায় কি হয় পজিটিভ হ'ব ইয়াত মাইনাস পজিটিভ হ'ব মাইনাস হ'ব আৰু ইয়াত হ'ব কিমান পজিটিভ মাইনাস সো আমি ভ্যালুটা বহাই দিম তেনেকৈ হৈ যাব ওকে এই 57 নম্বৰটো একদম সিম্পল চাব b টো হেফালে গুচি গলে হ'ল মানে কি হ'বগৈ 2a + c গলে হ'ল কিমান b উভয় স্কয়াৰ কৰকচোন
4a square plus c square plus 4ac equal to how can b square b to এটা ভেবেলে গুছি আহকচোন তে কি হবগৈ তেটা সাকচোন কি হবগৈ 4a square minus b square plus c square plus 4ac equal to 0 মানে আনসারটো ওলাই গল হয়নে এটা আয়তৰ কালি দিয়া হৈ আছে এটো দিয়া হৈ আছে তাৰ সম্ভাৱ্য দিশ প্ৰস্থ উলিয়াব দিছে একদম সিম্পল আমি কইব লগা নাই ইয়াৰ ফ্যাক্টৰাইজ কৰক খালি বেলে কথা নাই ফ্যাক্টৰাইজ কৰি কি দুটা ফ্যাক্টৰ পাই যাম নহয় এটা দিশ হ'ব এটা প্ৰস্থ হ'ব একদম সিম্পল কথা ওকে তে নেক্সট ইজ 59 নম্বৰ কোৱেশ্চন তুলে এটো কি হৈ আছে এটো কিতাপৰ কোৱেশ্চন আৰু এটো বেলেগ অংক নাই কি এটো কোনে সমান হ'ব 90 ডিগ্ৰী এই পোৰচনটো দুইফালে যোগ কৰি দিয়ক দেখিব কি এটা এটো কোন ওলাই যাব আৰু এটা কি হ'ব a2 plus 2 into a2 ওলাই যাব তবে এইফালে মাইনাস কৰি দিলে আনসারটো আমি পাই যাম ধুনিয়া ধৰ এটো কিতাপৰ অংক হয় চাবচোন বাৰু ধুনিয়াকে কৈ চালে হ'ল ওকে 60 নম্বৰ কোৱেশ্চন দিছে প্ৰমাণ কৰা যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটো কিতাপৰ হয় অববাধ্য হয় এটো দিয়া থাকিলে ত্রিভুজ আমি এটো আঁকি ললো এটো কোণ এটো একান্ত কোণ এটো লগত এটো একান্ত কোণ এটো তিনটা কোণৰ সমষ্টি কেনে 180 ডিগ্ৰী দ্যাট মিন্স তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব এটো অলৰেডি মই কৈ থোৱা আছে পাই চাবচোন বাৰু এপাৰ ওকে this is last question to আহিলো লেখ অংকন কৰিব আছে একদম সিম্পল চাব মই খালি পইণ্ট কিটা উলিয়াই দিম বাৰু y টো হেফালে গুছি গলে কি হ'ব 2 + y যদি মই বক্স এনেকে বনাই লওঁগৈ তে কি হ'ব x লিখিলো y লিখিলো 0 লিখিলো 1 লিখিলো সৰি এটা y লিখিব নাই নহয় y লিখিম 0 1 2 0 বহলে কেন হ'ব 2 হ'ব 1 বহলে কেন হ'ব 3 হ'ব 2 বহলে কেন হ'ব গৈ 4 হ'ব হয়নে তাৰছত আমি ধুনিয়াকে কি হ'ব কাৰ্টেন বনাম পইণ্ট কিটা এনেকে বনাম টানি দিম খেল শেষ হ'ব না যেটো হয় আৰু ঠিক আছে ওকে তে এখন আছে আমাৰ নগাঁও কোৱেশ্চনৰ পৰা আমি যিমানখিনি পাৰো আপোনালোকক ধুনিয়াকে বুজাই দিবলৈ আমি চেষ্টা কৰিলো আৰু আপোনালোকৰ পৰীক্ষা চাগে ভালে হৈছে আশা কৰিছো তে এনেকৈ আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চনবিলাক আমি সলভ কৰি পেলাই আমি আপলোড কৰিব চেষ্টা কৰি আহিছো আপোনালোকে কেনেকুৱা পাইছে আমাৰ কমেন্ট কৰি জনাব আৰু আপোনালোকৰ প্ৰতিটো কমেন্টছ আৰু প্ৰতিটো ভিউজে আমাক যথেষ্ট উৎসাহিত কৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত তে সকলোকে বাই বাই